1 লাখ চৰকাৰী চাকৰি 95,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে এটা কোৰ্ট কেছু নহল কোনো দালালে 1 পইচা খাব নোৱাৰিলে ইমান দিনে মানুহৰ হাতত ৰেচন কাৰ্ডখন নাছিলে 42 লাখ পৰিয়ালে ৰেচন কাৰ্ড পালে আধাৰ কাৰ্ড নাছিলে আমি হাতত গৈ গৈ মানুহক আধাৰ কাৰ্ড তুলি দিলো চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহা দুগুণ বৃদ্ধি পালে 135 টকাৰ পৰা 252 টকা 260 টকালৈকে বৃদ্ধি পালে আৰু বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰী চাকৰি 3% আমি সংৰক্ষণ কৰিব পাৰিলো যিনে কোনো চৰকাৰে সাহসো কৰিব পৰা নাছিল অৰুণোদয় আঁচনি আৰম্ভ হল প্ৰথমতে 17 লাখ মহিলাই পালে তাৰ পিছত আৰু 10 লাখ বাঢ়িলে 27 লাখ হল এইবাৰ আমি সিদ্ধান্ত লৈছো যে আৰু 3 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই 12 লাখ মহিলাই লোন ৰেহাই পালে বাকি 6 লাখ যি বাকি আছে অহা বছৰ সেই 6 লাখ মহিলাৰো লোন মাফ হৈ এনঅচি হাতত পাই যাব মাত্ৰ দুটা বছৰৰ ভিতৰত অসমত জিলাই জিলাই মেডিকেল হল মাজুলীৰ দৰে জাগাত যোৰহাট সংযোগী দলং নিৰ্মাণ হল অসম মালাৰ ডাঙৰ ডাঙৰ ৰাস্তা নিৰ্মাণ হল মাত্ৰ 2 বছৰ প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি আহিলে 19 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণ হল গাঁৱে ভূঞে বাগিচাৰ লাইনত ৰাস্তা ঘাট হল তাৰ পিছতো আমি থমকি ৰোৱা নাই 1 লাখ চাকৰি হোৱাৰ পিছত নিয়মমতে মই ৰখি যাব লাগিছিল কিন্তু মই যদি ৰখি যাওঁ নিবনুৱা ল'ৰাবিলাকেতো মনটো ভাঙি যাব গতিকে 95,000 চাকৰি দি লগে লগে আকৌ 35,000 চাকৰি নতুন এডভাৰটাইজ আমি উলিয়াই দিলো এতিয়া ল'ৰাবিলাকে চাব মদ পানী খোৱা কমিছে ৰাতিপুৱা ফিল্ডত দৌৰি থাকে ষ্টেডিয়ামত বোলে কিয় পুলিচৰ ইন্টাৰভিউ মাৰিব লাগিব ল'ৰা ছোৱালীবিলাক স্কুল কলেজত পঢ়া আৰম্ভ কৰিছে আগত নগৈছিল বোলে এতিয়া পঢ়িয়ে চৰকাৰী চাকৰি হয় 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি ওলাইছে শিক্ষকৰ চাকৰি ওলাইছে আমি পঢ়িব লাগে আগতে বাগিচা লৰাই 2টা মেডিকেল সিট পাইছিল এতিয়া 30টা 40টা কৈ মেডিকেল সিট পায় মানুহৰ বাবে 200টা মেডিকেল সিট আছিল আজি আমি 1500-1700 মেডিকেল সিট হৈ গল এবাৰ তিনচুকীয়াত মেডিকেল কলেজ হ'ব আৰু 100টা মেডিকেল সিট বাঢ়িব কলেজ বিলাকৰ নিৰ্মাণ আৰম্ভ হল যত কলা আছিল তাত বিজ্ঞান যত বিজ্ঞান আছিল তাত কমাৰ্চ এতিয়া আমি নতুনকৈ হাতত লৈছো যে আমাৰ যিমান চৰকাৰী হাই স্কুল আছে তাত আমি 7 কোটি 8 কোটি টকাকৈ খৰচ কৰি প্ৰত্যেক বছৰতে আমি এই হাই স্কুল বিলাক বনাই যাম যাতে ডন বস্কো সেন্ট মেৰিজতকো আমাৰ স্কুল বিলাক বেছি ভাল হয় আজি আপোনালোকে চিন্তা কৰক এই মাটিৰ পট্টাখন নোহোৱা কাৰণে আমাৰ পৰিচয় নাছিল আমি ভূমিপুত্ৰ হয় বুৰঞ্জিত হয় চৰকাৰী ঘৰত আমাৰ কোনো ভূমিপুত্ৰৰ হিচাপ নিকাচ নাছিল আজিৰ পৰা আমি সন্মান উভতাই পালো আমাৰ পিছৰ প্ৰজন্ম বিলাকো সুৰক্ষিত হল 7,000 পৰিয়াল ৰূপেশ গোৱালাই মোক কৈছে যে আৰু কিছু বাকি আছে দুমদুমাত পাবৰ কাৰণে মিছন বসুন্ধৰা 3ত পাব 3ৰ পিছত আমি আৰু 4 নলিয়াও 2026ৰ আগতে আমি অসমৰ মানুহৰ মাটি বাৰীৰ সমস্যাখিনি আমি শেষ কৰি পেলাব খুজিছো আপোনালোকে আমাক সহযোগিতা কৰিব আৰু আমি এই সমস্যাবিলাক সমাধান কৰিম সৰু সৰু সমস্যা মাটিৰ পট্টা আছে 4টা ভায়েক আছিল এটা বুঢ়াৰ ল'ৰা ছোৱালী 4টাৰ নামতে পাট্টা হৈ আছে এজমালি পট্টা এটা পট্টাখন ভাগ হোৱা নাই ভায়েক ককায়েকৰ মাজত কাজিয়া লগায় আকৌ মণ্ডল বিলাকে গৈ মাজত কণ্ডল লগাই দিয়ে অলপ বেছি কৰি এতিয়া আমি ঠিক কৰিছো নহয় সৰু কথা
কিন্তু এই সৰু কথাটোৰ পৰা চাৰিজন ভায়েক ককায়েকৰ মাজতে কাজিয়া হৈ যায় সেইকাৰণে আমি ঠিক কৰিছো যে বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাবিলাকো আমি বিভক্ত কৰি দিম বাগানৰ মাটিত বহুত দিনৰ পৰা বাগিচাৰ লোকসকল আছে তাত খেতিও নহয় একো নহয় উদ্ভিদ মাটি তাত পট্টা দিয়াত কি অসুবিধা থাকিব পাৰে আজি আপোনালোকে চিন্তা কৰক আমাৰ গাঁৱত বহুত নামঘৰ আছে বহুত মন্দিৰ আছে ক্লাব ঘৰ আছে কিন্তু পট্টা টট্টা একো নাই এই মিছন বসুন্ধৰা 3ৰ সময়ত স্কুল কলেজ অঙ্গনবাদী কেন্দ্র নামঘর মন্দির ক্লাব যিমান ৰাজহুৱা অনুষ্ঠান মাটিত সৰকাৰি মাটিত বহি আছে তেওঁলোককো আমি মাটিৰ পট্টা দিয়াৰ কাম হাতত লম দুটা লৰাই ধমকি দিয়ে দোকান বন্ধ হৈ যায় গভৰ্ণমেণ্টেও ট্যাক্স নাপায় সেইকাৰণে আমি কৈছো যে অসমৰ বেমাৰ কি এটা আন্দোলন ডাঙৰ বেমাৰ আছিল এটা ডাঙৰ বেমাৰ চান্দা আছিল এটা ডাঙৰ বেপাৰ জাতিৰ লগত জাতিৰ কাজিয়া পেছাল লগোৱা আছিল এই বেমাৰ বিলাক আমি লাহে লাহে নোহোৱা কৰিব লাগিব আজি মই এতিয়া গাঁৱত যাওঁ দুই এখন মোক এপ্লিকেশন আহে যে খুটখুৰৰ কাৰণে আমাৰ বহুত গাঁৱত থাকিব কষ্ট হৈছে 100 টকা মই ধাৰ লৈছিলো এতিয়া মাহত 10 টকা ইন্টাৰেষ্ট দিব লাগে 20 টকা ইন্টাৰেষ্ট দিব লাগে সেইকাৰণে এইবাৰ মই ঠিক কৰিছো খুদত টকা ধাৰ লিয়া মানুহবিলাককো জেলত ভৰাই দিম এইবিলাক মানুহৰ তেজুহি আছে আমি অসমখনত সব বেয়া কাম বন্ধ কৰিব খুজিছো লৰা ছোৱালী স্কুলত যাওক পঢ়ক চাকৰি নামত পইচা ললেতো সবচে মুৰে লাভ হয় কিন্তু আমি কৈছো এইবিলাক আমাক নালাগে এতিয়া আমি চিন্তা কৰিছো যে যিমান মানুহৰ ৰেশন কাৰ্ড আছে সকলোকে যদি আমি একোটা অৰুণোদয় দি দিব পাৰো তেটা কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নোহোৱা হৈ যাব এইবাৰ তাৰ কাৰণেও আমি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছো ৰেশন কাৰ্ড আছে 52 লাখ অৰুণোদয় আছে 27 লাখ আৰু 20-22 লাখ যদি আমি অৰুণোদয় দি দিব পাৰো প্ৰত্যেক ৰেশন কাৰ্ডৰ মানুহে একোটা অৰুণোদয় পালে ৰেশন কাৰ্ডও পালে তাৰ ওপৰত অৰুণোদয় পালে 5 লাখ টকাৰ চিকিৎসাৰ কাৰণে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে আৰু এইবাৰ আৰু এটা আমি নতুন চিন্তা কৰিছো যে ৰেশন কাৰ্ড থকা পৰিয়াল বিলাকক আমি বীমা আঁচনিৰ লগত জড়িত কৰি দিম যাতে ঘৰত এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ বীমা আঁচনি পাব পাৰে আৰু ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰে দি দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনি তাক আমি ৰূপায়ণ কৰিম আৰু মনত আৰু এটা চিন্তা কৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এবাৰ বাজেটত কৈছে যে আমি ভাৰতত আৰু 3 কোটি ঘৰ বনাম মোৰ মনত অলপ সাহস হৈছে যে যোৱাবাৰ জিঅ'টেক নোহোৱা ফেমিলি বিলাকো আকৌ এবাৰ আমি জিঅ'টেক কৰাৰ কাৰণে সুবিধা পাম মুখ্যমন্ত্ৰী আৱাস যোজনাও হ'ব প্ৰধানমন্ত্ৰীৰ লগত ঘৰ হওক লৰা ছোৱালী চাকৰি হওক চাকৰি নোপোৱা সকলে ব্যৱসায় কৰক মহিলাসকলে ঘৰৰ উপাৰ্জনত যোগদান কৰক লাখপতি বাইদেউ হওক লৰা ছোৱালীয়ে পঢ়া শুনা কৰি চৰকাৰী চাকৰি লওক গাঁৱত অঙ্গনবাদী হাইস্কুল কলেজ হওক এটা আমি অসমখনত সুন্দৰ পৰিবেশ এটা আমি নিৰ্মাণ কৰিব পাৰো আজি মানুহৰ মাটিৰ পট্টা নাছিল কোনো মুখ্যমন্ত্ৰী আগত চিন্তাও কৰা নাছিল আজিও মই চিন্তা নকৰাকৈ পাৰ কৰি দিব পাৰিলোহেঁতেন কিন্তু খিলঞ্জীয়া মানুহ হৈ মোৰ লগত ভূমিৰ অধিকাৰ নাথাকিব তাতকৈ দুখৰ কথা কি থাকিব পাৰে তাৰ কাৰণে আমি কষ্ট কৰিছো কাষ্ট সাৰ্টিফিকেট লবৰ কাৰণে কতো যাব নালাগে ভূমিপুত্ৰ পোৰ্টেলত এপ্লাই কৰিলে লগে লগে কাষ্ট সাৰ্টিফিকেট পায় আজি এই গোটেই কামবিলাক আমি হাতত লৈছো যাতে আমি অসমখনক বিকাশৰ এক মংগল মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰো